Good morning everyone, Chess School Asamole সকলোকে স্বাগতম জনাইছো। আজি বিৰাতে ইম্পৰ্টেন্ট চেছ প্ৰবলেম এটা লৈ আহিছো। আজি যেটো প্ৰবলেম হ'ব হেতু ৰিলেটেড হ'ব কাইলৈ প্ৰবলেমটো লগত। তো আজি প্ৰবলেমটো হেকাৰণে ভালকৈ চোৱা আৰু ষ্টাডি কৰি লোৱা। তো প্ৰবলেমটো তোমালোকৰ স্ক্ৰিনত আহি গ'ল এতিয়া এটো। কোৱেশ্চনটো আছে white to play checkmate black in 4 moves। যদি আনসাৰ উলিয়াব বিচাৰিছা তেনেহলে পজ কৰি লোৱা আৰু ভিডিওটো তাৰপিছত আকৌ প্লে কৰিলে আনসাৰটো মই দেখাই দিম। তাৰ আগতে কৈতো চেনেলটো সাবস্ক্ৰাইব কৰি লবা, অলপ লাইক শেয়াৰ কৰি দিবা যাতে আৰু তোমালোকৰ নিচিনা প্লেয়াৰছে শিকিব পাৰে আৰু এনেকুৱা ডেইলি প্ৰবলেমছ কৰিব পাৰে। তো আজি পজিশন যেটো দিয়া হৈছে এটোত যেটো লাষ্ট স্ট্ৰাকচাৰ আহিব চেকমেটৰ সেই স্ট্ৰাকচাৰটো তোমালোকে অলপ মনত থবা। এটো মনত থলে তোমালোকক তেনেকুৱা নিচিনা আইডিয়া ইউজ কৰি পিনে কাইলৈ প্ৰবলেমটো তোমালোকে সলভ কৰিব পাৰিবা। তো ফাৰ্স্ট মুভটো হৈছে ৰুক h4। তো মই পাৰমিশনটো চেঞ্জ কৰি লওঁ ৰবা। এটো হোৱাইট টু প্লে। তো ৰুক h4 চেক। ৰুকখন স্যাক্ৰিফাইস কৰিছে। পন টেক্স ৰুক ফোর্স মুভ কিং f4। ব্লেকৰ সৰ এটাই ফোর্স মুভ আছে g5 কিং f5। তো পন পুশ কৰিবই লাগিব, বেলেগো চাল নাই। তো পন টেক্স পন চেকমেট। সো এই যেটো চেকমেট স্ট্ৰাকচাৰ যেটো হেতু অলপ মনত থবা যাতে তেনেকুৱা নিচিনা অলপ সিমিলাৰ বস্তু সিমিলাৰ চেকমেট কাইলৈ পজিশনটো আহিব পাৰে। সো আজি পজিশনটো ইয়াতে সলভ কৰি হেক কৰিছো। নেক্সট কাইলৈ ৰাতিপুৱা আকৌ 5টা বজাত নতুন প্ৰবলেম লৈ আহি আছো। তেতিয়ালৈ বাই বাই।